এই জহামল খচ্চৰ জলদি ওলাই তই ঘৰৰ পৰা চালা মোৰ চিয়াৰ ভাঙা তই ভালে ভালে ওলাই তই চালা তই মোৰ চিয়াৰৰে ঠেং ভাংচা তোৰ ঠেং ভাঙিম আজি মই বহুত দিনৰ মূৰত তই মচন উঠাই দিলি আজি ৰনটোৰ ওলাই আহিছা না তই কি হলনো কি হল তোৰ হা ঘণ্টা কৰবা হেমলে মৰি আছা তই কুকুৰে মোৰ চিয়াৰত ঠেং কিয় ভাঙবি কিয় নাভাঙিম হা কিয় নাভাঙিম চালা গাঁৱত চবকে তই বাৰ্থডেত মাতছা মোক একবাৰ নামাতলি নামটো তোৰ নিচিনা খচ্চৰ এটাক ভালে ভালে মেলৰ পৰা অনা 500 টকাটো দি আৰু চিয়াৰত দাম দি 500 টকা পইচা লাগে তোক এডলি দিম ঐ ঐ ঐ চাহ দে মচন কিন্তু ভালকে উঠাই দিছা তই এক ঘণ্টাৰ মচন মুতি দেওঁ তোৰ মচনত মই যা যা এৰে পৰা যা পইচা লাগে তাক ঘণ্টা হিংকা আইঅ কেনে ভাল লাগছি না হিংকা দিবি না পইচা এটা তই মোৰ পিঠিৰ হাৰা গেল ভাঙছি বোধই ভাঙি যাওক তোৰ পিঠিৰ হাৰা কি পইচা দি হাফ পেণ্টটোৰ পকেটতে আছে দে ওলাই ল পিঠিখান গেছি দে মোৰ চালা ৰনটোৰ মচন উঠবা আহা এই 500 টকাৰ মূল্য তই কি জানবি কি কৰো উঠবা পাৰা নাই দেখোনে মই এই কুকুৰৰ মাথাৰ কি জোৰ পিঠিৰ হাৰা গেছি আপা ঐ কি ঠৌগা আপি দেখোনে দাদা অলপ মাত দিবচোন ভন্টি কোৱাচোন মানে দাদা আমি মুকেশ হুণ্ডাৰ ফালৰ পৰা আহিছো কোনবা মুকেশ মই চিনি পোৱা নাই নহয় ওহো আপুনি কি মুকেশ হুণ্ডাও চিনি নাপায় নেকি নাই নাপাওঁ তেখেতক মই লগ পোৱা নাই নহয় মানে আমি মুকেশ হুণ্ডাৰ গাড়ী শ্বৰুমৰ পৰা আহিছো বৰ্তমান একদম বাম্পাৰ অফাৰ লাগি আছে বৰ্তমান যদি আপুনি মুকেশ হুণ্ডাৰ ফালৰ পৰা এখন গাড়ী লয় আপুনি বহুতখিনি লাভতে পাব গাড়ীখন মোক গাড়ীৰ কথাহে কৈছা নেকি কিন্তু ভন্টি মই চলাব নাজানো না নাজানিলে কি হল শিকি লব লাগে তাতে আৰু আপুনি ইমান হেণ্ডচাম মানুহ আপোনাৰ নিচিনা মানুহ এজনে যদি এনেকে খোজকাঢ়ি যায় কৰবাত বেয়া দেখা পায় সেইটো নহয় অৱশ্যে আৰু হেণ্ডচামৰ লিষ্টৰ মই 1 নম্বৰতে আছো সেইকাৰণে তো লৈ লওক গাড়ী এখন ডাউন পেমেণ্ট বেছি দিব নালাগে নহয় 1 লাখ মান দিলেই হ'ব হয় নেকি মাত্ৰ 1 লাখ টকা ঠিক আছে বাৰু লোৱাটো ফাইনেল ন লোৱাটো ফাইনেল কিন্তু তুমি শিকাই দিব লাগিব মোক ঠিক আছে হ'ব বাৰু তাৰ গাড়ীখন কিনিও দিওঁ ৰ ঠিক নাই পুতিও যাব পাৰে 1 লাখ টকাহে মাত্ৰ কিনিয়ে লওঁ ৰ নে জালা গাড়ীখন কেনে লাগছি ইও গাড়ী লৈ ফেললা আমাৰ ঘৰতে গাড়ী নাই কোনটো বঢ়িয়া লাগছি পাৰ্টিটো কিন্তু ডাঙৰকে লাগব আজি দিম দে পাৰ্টি টেনচন নাই অকস্মাত লৈ ফেললি যে কিয় এনে ইচ্ছাকে লৈয়ে ফেললো দে আগেও না গাড়ী এখন আৰু খোজকাঢ়ি কাঢ়ি যাবা ভাল নালাগে না কাই শিকাব য'ৰ পৰা কিনছো তাৰে ছোৱালী এটা শিকাব ৰ বিৰাট ভাল ছোৱালীটো বা কিনো কৈ আপি চলি শিকাব তাইয়ে শিকাব মোৰ কিন্তু গাড়ীখন একো ভাল লগা নাই ইগলা গাড়ীও কিনে না কোনবাই হয়তো ঘন্টা এতকে ধুমা গাড়ী উঠাম কিনো কৈ জালা ভাল লগা নাই গাড়ীখন ভাল লগা নাই ইয়াৰ খচ্চৰৰ কথা বাদ দি পকাৰত পুৰে নি উঠছি তই গাড়ী লৈ তোৰ নিজৰ নাই না গাড়ী এখনো ঘৰত কথা অলপ ভালকে কবি ভাল লগা নাই কাৰণে ভাল লগা নাই বুলি কৈছো হ'ব দে ভাল লাগিলেও নালাগিলেও মইহে চলম কথাতে মানে কেৱল ঠাট্টা কৰুকৈ থাকে চালা তাউলা সঁচা কথাটোৱে কৈছো যা গুৰি মাৰিম পকাৰত তোৰ ঘন্টা ঘৰত যায় ফাদাৰক অলপ গালিয়ে পাৰো অত বছৰে চাকৰি কৰলাক কিন্তু এখন গাড়ী ল'বা নৰলা চাকে দে ৰমেন তাৰ বদে পুৰে নিয়ে উঠছি অলপ নহয় জ্বলি চাই হৈ গেছি এইগিলা বাদ দি 500 টকা এটা দি অলপ চেৰাপ টানি আহো ফুৰ্তিতে দিম ৰ একো নাজনো ইগলা মুঠতে এইটো মাহত গাড়ী আহি পাবা লাগব তই নিজে নিকিনা কিয় চাহ দে মাই চব ভাঙি পেলাম কিন্তু যদি গাড়ী নানা এইটো মাহত শুনছিনা পুতেৰ কথা গাড়ী নানলি বোলে সেইবোলে চব বস্তু ভাঙব বোলে ভাঙকচোন কেংকে ভাঙে গাড়ী লাগে কুকুৰক কোনটো গাড়ী লৈছি ৰনটো নিজৰ পইচা দি লৈছি তই নলৈ আছে যদি কথা নকবি ইমান বছৰ চাকৰি কৰিলি ইমান টকা সাচলি এখন গাড়ী ল'বা নৰা নলওঁ নালগে মোক গাড়ী মোক নালগিবা পাৰে মোক লাগে এইটো মাহত ঘৰত গাড়ী আহি পাবা লাগব তাক চোৱা বান্নেদি কুবে পেলাই খেদাচোন চাওঁ নহয় মোক গাড়ীত দিয়া না নেদা মোৰ জ্বালা হয় জ্বালা পাইছে না কেনেকে চলাব লাগিব চাই আছো দিয়া বাকী তোমাৰ এনে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে না নাই মোৰ বয়ফ্ৰেণ্ড নাই দিয়ক তুমি কোৱাৰ কাৰণে ললো গাড়ীখন ময়ো মানে বিয়া পাতবা আপি এটা বিচাৰি আছো পাব মানে তুমি যদি বেয়া নাপা তুমিয়ে হবা নেকি মোৰ জীৱন বাটৰ লগৰী নাই দিয়ক মোৰ বয়স হোৱা নাই মানে বিয়া হব নাই একো নাই এতিয়া কোৰ্ট মেৰেজটো কৰি থৈ দিলো হয় মোৰ মানে তোমাক বিৰাট পচন্দ হৈছে হা এইটো দেখিছো ইয়াৰ স্বভাৱটো ভাল নহয় যেন পাইছো দিন চিনাকিতে সি মোক বিয়া পাতে বোলে কৈ আছো শুনছ না একবাৰ মই কৈছো নে নহয় মোৰ টকা পইচাৰ অভাৱ নাই মানে অভদ্ৰ তোক তেতিয়াৰ পৰা কৈ আছো তই নুখু নহয় ভাল ভাবি গাড়ী শিকাব আহিছো আৰু তই এইবিলাক কথা কৈ আছ মোক নহয় তুমি খং কৰছ নেকি না তই গাড়ী ইয়াৰ পৰা নিজে লৈ যাবি তোক মই আৰু গাড়ী শিকাব নোৱাৰো সেনে নকৰবা মই চলাব নাজনো না তই জানো সেইটো তোৰ কথা ঘণ্টা কেনে আপিয়ে ইটা ঘণ্টা গাড়ীখন কেংকে নেমে মই কি কৰা যায় কিবা হৈছে নেকি নে দাদা আপোনাৰ নকব গাড়ীখন কিনলো চলবা নাজনো এটাই এনকে আধা ৰাস্তাত থৈ পেলাই গুচি গেল নহয় মোক আপুনি অলপ সহায় কৰি দিব পাৰিব নেকি নে যদি আপুনি চলাব পাৰে অকমান মোক ঘৰকলৈকে এৰি থৈ আহিব নেকি সেইটোহে কথা হ'ব দিয়ক মই জানো দিয়ক চলাব বলক থৈ আহিম আপোনাক ঘৰকলৈকে পাহৰি বহুত ধন্যবাদ দিয়ক আপোনাক লগ নাপালি মোৰ বিপদে হলা হয় ঠিক আছে একো নাই বলক থৈ আহিম আপোনাক ঘৰকলৈকে বলক আপুনিও কিন্তু গাড়ী ভাল চলাই দিয়ক জানো আৰু অলপ চলপ
নহ'লে গাড়ীখন দেখোন আপুনি মোক শিকাই দিব পাৰে নাই নাই মই ইয়াতে নাথাকো না মই যাব লাগিব ক'ত থাকে পিছে মই ৰঙিয়াত থাকো ৰঙিয়াত এটা বিশেষ সকামতে আহিছিলো ইয়াতে যাব লাগিব না আজিয়ে সেইটোহে কথা সেইটোও হয় দিয়কচোন ৰ'বচোন মোৰ পেচাব কৰে লাগছে আগত অকণমান ৰখাই দিম হা হ'ব দিয়ক ৰখাই দিব কোনিহে আপুনি কেনে মচন দেখোন আপোনাৰ কাউৰা মই এখন পৃথিৱীৰ নহয় মই বেলেগ গ্ৰহৰ পৰা আহিছো কাউৰা কি নাম তোৰ নমস্কাৰ মোৰ নাম ৰন্টু মই এখন পৃথিৱীত তোৰ নিচিনা মানুহ এটাই বিচাৰি আছিলো এই গছডাল চাচোন তই চাইছো কি হ'ল ইতা এডাল গছৰ কাষত মোৰ আটাই এটা বস্তু পুতি থৈ গৈছিল সেই বস্তুটো মই তোক দিবা বিচাৰো এইটো কোন আৰু কোনবা বোলে কাউৰা তাৰ পিছত তই বহুত সম্পত্তিৰ মালিক হৈ যাবি কি সম্পত্তিৰ মালিক একো বুজা নাই মানে আৰু যি বস্তু পা তাৰে অলপ বস্তু ইয়াকো দিবি ই মোৰ কোনো চিনাকি তিনাকি নহয় ইয়াক দিবা নালাগে দিয়ক তই বেছি লোভ ভাল নাপাওঁ কৈছো না ইয়াকো ভাগে দিবি অলপ ধন্যবাদ কাউৰা যা গছৰ কাষত বঢ়িয়াকে মাটি খান্দেক তাতে পাই যাবি যি আছে গম নাপাওঁ আৰু আপুনি সঁচাই কৈছে না মিছাই কৈছে আৰু মূৰ্খ মই মিছা কথা কম নেকি তোক ঠিক আছে ধন্যবাদ কাউৰা এতিয়া মোৰ সময় নাই মই যাব লাগে পৰা তাৰ সেই বস্তু যাতে সৎ ব্যৱহাৰ কৰা ঠিক আছে হ'ব দিয়ক কিন্তু কাউৰা দাদা কি আছে বাৰু হীৰা আছে হীৰা মোক আটাই মৰাৰ আগত কৈ থৈ গৈছে ভাল মানুহক দিবা দিছিল তাৰ একেবাৰে ভিখাৰী অৱস্থা টকা পইচা নাই তহঁত দুটাক দেখাতো ভিক্ষাৰী হেন লাগছে সেইকাৰণে তহঁতক দিছো হয় কাউৰা দাদা মই কেতিয়াবা ভাতে খাবা নাপাওঁ কেতিয়াবা ভাত চাত নাপায় গছৰ পাত চাতে খাই থাকো ছাগালৰ নিচিনা আৰু নহয় এনে অৱস্থা তোৰ বহুত ধনী মানুহ হৈ যাবি দে ইয়াখিনিৰ মূল্য বহুত আছে ধন্যবাদ কাউৰা দাদা এইটা মই যাই থাকো দিয়ক পিছে দেৰি কৰিলে আপোনাৰ গাঁতাটো খান্দিয়ে দিয়ক বলক তাকেইটো বলক কি ঠিক কিজানি সঁচাই হ'ব পাৰে না তাকেইটো পালি মুঠতে আমি মালামাল বাবু দেউতাৰে ঘৰত আছে না কিয় লাগে তোক দেউতাক এক কথা আছে মাতি দিছোন নিজে মাতি থাক মই নৰো দেখা নাই মেচ জ্বলে আছো মই এই বাবু এনকে আৰু মেচ এনে জ্বলে থাকে না কোনবাই বাবু নাপাই দে এনেকে কবা ডাঙৰক জালা দেখোন কিটা আহিলে গমে পোৱা নাছিলো মই এই মাত্ৰ আহি পাইছো ৰ বাবুক মাত পাৰি আছো সিও মাতি নেদে তোক তই কিয় মাতি দিয়া নাছিলি হা বৰত কেৱল মেচটো জ্বলে থাকবহি চুপ একদম চুপ আনি পেলাই তত নাপাওঁ চালা কুকুৰটোত ধৰি এই বাবু কথা এটা শুন তই এটা মেচৰ খাতিৰ কিমান মূল্য তই এইটো জানা না নাজনে কুকুৰটো জানলিহে কিবা এটা শুন তোক মই কৈ আছো এটা মেচৰ খাতিৰ কিমান মূল্য আৰু সেই মূল্যটো মই সিদিনাখনে গম পাইছো কৈ আছো শুন কি কৰা যায় এটাও মেচ নাই দেখোন ঘৰখনত এই ৰাতিখন আৰু মেচ আনবা ক'ত যাওঁ মই কি লাগে তোক কি বিচাৰি আছা মোৰ ৰুমত মেচ লাগছিলে কিয় লাগে মেচ তোক মহৰ উৎপাদত থাকবা পাৰা নাই টোপনি অহা নাই গোটেই মোৰ ৰস্তাৰ এডাল জ্বলে দিবা লাগে কথা কবা ইচ্ছা এটা মহ নাই ঘৰত তাতছে সঁচা কথাটো নকয় কিয় বিৰি টানবা কাৰণে তোক মেচ লাগে মই কোনদিনা বিৰি খোৱা দেখা পালি তই কথা কবা ইচ্ছা কুকুৰ মই গম নাপাওঁ দাদা জল্দি যা মেছেজ নাই যা দে হ'ব দে ঘন্টা কি কৰা যায় থাকবা পাৰা নাই এগিলা ওদে কৰকে অভ্যাস করলো কুকুৰক ৰাতিখন মেচ লাগে বিৰি টানবা কি যে চলি জন্ম পালা এইটো ঘন্টা কি কৰা যায় পাকঘৰতো নাই দেখোন এটাও মেচ ময়ো থাকা বুলি ভাবি নামলো এতিয়া কি কৰা যায় তিৰিটোতো মই টানবাই লাগবো তাকো লাইটাৰটো থাকলেও ঠিকে আছিল লাইটাৰ দেৰো বেয়া হৈছিল নহলে গেছতে জ্বলে ফেলে নিবা পারলো হয় কি কৰা যায় ভাব জ্বালা ভাব ঘন্টা এইটো কৰাই ভাল হ'ব ৰ ঘন্টা বিৰি খাই হে এৰিম মই মোটাও লাগছি মুটিও আহো লৈও আনো ঘন্টা আগৰ দিনৰ মানুহ কেনেকে জ্বলাইছিলে শিলে দি জুই ইমান গেছ তলো নজলে দেখোন চালা মেচৰ এটা খাতিৰো যে ইমান মূল্য সেইটো কথা মই আজি ভালকে গম পালো আৰু জীৱনত কেতিয়াও এটা মেচৰ খাতি মই এনে অনিষ্ট নকৰো 2 ঘণ্টা শুয়ে থাকো নজলে এগলা ক'ত শিলে দি খাস্তে খাস্তে জুই জ্বলাম মই সেইকাৰণে মেচৰ খাতি এনে অনিষ্ট নকৰবি বাবু আলাইও জমাইছে কোৰ কি কথা কয়ে তইও ওর কি নহয় নিপেন একদম সঁচা কথা সেইগিলা বাদ দিছোন কিয় বা আহিলি কচোন তই গাড়ীৰ শ্বৰুমত কাম নকৰা কৰো দে কিয় গাড়ী চাড়ী লবি নেকি লবি মানে ল'ম বুলিয়ে ভাবছো ৰ ডাউন পেমেণ্ট 5,000 মান দিলি পাম না গাড়ী এখন কোৰ কি কথা কয়ে তই 5,000 টকা দি তই চাইকেল লবি বেছি পইচা নাই মানে লগত ঘৰৰ পৰাও নেদে না 5,000 টকা তই চাইকেল এখন নাপাবি ভাল চাই তই আৰু তাক গাড়ী লাগে কোৰ কি কথা কয়ে তই হবৰে তই কাম কৰা নহয় এখিনি মেনেজ কৰি দিবি আৰু তই এই জালা কোৰ কি ফালতু কথা কয়ে তই কমচে কম 1 লাখ টকা লাগবই কিন্তু মই 1 লাখ টকা পাও ক'ত মই নাজনো নহয় সেইটো শ্বৰুমটো মন নহয় 1 লাখ নহলেতো 90,000 টকা লাগবই 90,000 টকা 5,000 টকা আছে কিমান লাগব 85,000 লাগবই দেখোন লাগব তো হ'ব দে ভাই তই কিবা কৰি সহায় কৰি দিম এখিনি দে 2,000 টকা এটা দিম দে আৰু 7,000 টকা এই জালা কোৰ কি কথা কৈ থাকাই তই কি মানে নৰা নেকি তোক কলো দেখোন কমচে কম 90,000 টকা মাথা মাৰ মাথাটো মাৰি আছো ৰ কিন্তু ফাদাৰেহে দিবা খোজা নাই দে ভালকে কবি এই কি ভালকে কম যিয়ে চিপ্ৰা ফাদাৰ মোৰ কিতাবা চালা ভাতত ধান পালি ধানৰ পৰা ভাত লেখ মানুহ আৰু মোক দিব ইমান টকা কিনো কয় ইমান চিপ্ৰা এ ভাই
পাও এনে চিপৰা মানুহ মই দেখা নাই দে আজিকালি কি কৰবি মোৰে ফুটা কপাল এখন ঘৰত জন্ম পালো দে হ'ব দে তথাপিতো ভালকে বুজে কবিচোন ফাদাৰক দে হ'ব দে মই যাই থাকো দে এক ভৰসাই খচ্চৰৰ ওপৰতে আছিল কিন্তু খচ্চৰে মেনেজ কৰি নেদলাক কি কৰা যায় আৰু বাইপেক ইমান চিপৰা না তাক 7,000 টকাত গাড়ী লাগে মানে মালটো নমুনা হৈ আছে এতিয়াও কিন্তু ভাবছিলো তাতেই আছে নেকি হীৰাৰ খাজানাটো মই ভাবছিলো কিন্তু কাগজখনে আছে দেখোন কোনাই কাগজখনত যিটো এড্ৰেছ আছে সেইটো এড্ৰেছত গুচি যাম নাকি তাৰ পিছত কোটি টকাৰ মালিক হীৰাৰ যিহে দাম তো যাৱা নহলে পিছে আজিয়ে যাত্ৰাটো আৰম্ভ কৰি দিওঁ নাকি আজি মুঠতে হীৰা ওলাবই লাগিব দিয়ক পিছে যায়ে থাকো বলক হীৰাৰ খাজানা চালা তই কিতা আহি শুনি আছা শুনি আছে নহয় এতিয়া ভাগটো মোকো লাগব দৰকাৰত দিমে কাউৰা আমাকে ল'বা দিছি চাউৰা একো নাজানো মুঠতে মোক লাগবই ভাগ হ'লে ডাইৰেক্ট তালুকদাৰ পুলিচ তাৰ পিছত হীৰাৰ খাজানা বিচাৰি থাকবি দে হ'ব দে দিম দে অলপ যৌ অলপ মানে কেৱল মই গাড়ী এখন কিনবা পাৰলি হ'ল হ'ব দে যৌ ঘণ্টা আৰু টেনচন নাই দে গাড়ী লৈহে এৰিম এতিয়া আহি চালা কুকুৰটো শুনি আছে এনে দিবা লগা হ'ল তাক থৈ নহলে গাড়ীখন ময়ে চলাও নেকি একো দৰকাৰ নাই তই গাড়ী চলোৱা আৰে ভাই একবাৰ চলো চালিহে গম পাবি দৰকাৰ নাই চুপচাপ বহি থাক ডাঙৰীয়া এড্ৰেছটো ভালকে গম পাইছে নে আপুনি গম পাইছো টেনচন নাই ঘণ্টা হীৰা পাৱাৰ লগে লগে ডাইৰেক্ট গাড়ী কিনিম হ'ব দে কিনবি দে এইবাৰো দেখোন কাগজ এখনহে পালো পঢ়ি চাওকচোন ভালকে পঢ়ি আছো তহঁতে যিখিনি জাগাত কাগজখন পাইছা তাৰে পৰা 300 খোজ আউগে যাবি আৰু তাতে যাই এজন মানুহ লগ পাবি বিৰাট বৃদ্ধ মানুহ এজনক আৰু সেই খাজানাটোৰ চাবিটো বৃদ্ধ মানুহজনৰ লগতে আছে এই পিছে দেৰি কিহৰ যো 300 খোজ আউগে যাওঁ হিচাপ কৰি আৰু লিখা আছে হীৰাৰ ব্যৱহাৰ সৎ কামত ব্যৱহাৰ কৰিবি দে যো সৎ কামতে ব্যৱহাৰ কৰিম যো গাড়ী এখন ল'ম মই দে যো পুৰা হিচাপ কৰি যাই থাকিম 300 খোজ যৌ 1 2 3 4 পুৰা হিচাপ কৰি যাই থাকিব লাগিব দেই যৌ আটা ভালে আছা কোনিবা তহঁতে চিনিব নাই নহয় বুঢ়া মানুহ না ভালকে দেখাও নাপাওঁ না মানে এটা হীৰাৰ খাজানা হীৰাখিনি নিবা আহিছা তহঁতেই নেকি সেই ভাগ্যৱান কেইজন হয় দিয়ক আমিয়ে পাইছো কাগজ দুখন বঢ়িয়াকে পঢ়ি এড্ৰেছ উলাই আহি আছো হ'ব দে মই হীৰাৰ খাজানাটো ৰখতে বুঢ়া হৈ গেলো আৰু টেনচন নাই দে মই মল্লিও মোক তেখেতে দায়িত্বটো দি থৈ গৈছি না ল চাবি পেট ল ভিতৰত আছে যা খুলি পেলাই লৈ যা দিয়ক কিন্তু ভিতৰত মাত্ৰ দুটাই যাব পাৰবি ঠিক আছে হ'ব দিয়ক ল আৰু হীৰাখিনিৰ সৎ ব্যৱহাৰ কৰবি হ'ব দিয়ক এটা টেনচন ল'ব নালগে এই তই নালগে ডাঙৰীয়া আৰু মই যাওঁ নহ'ব ময়ো যাম দিয়ক হ'ব দিয়ক মই ইয়াতে ৰখি আছো আপোনালোকে লৈ আনক মুঠতে কেতিয়াও ঠিক নহয় হ'ব দে যো এতিয়া হীৰাখিনি উলিয়াই লওঁ দিয়ক ডাঙৰীয়া আপুনি ৰখক আমি ফটককে লৈ আনি আছো হ'ব দিয়ক এই যৌ তই এইবাৰো দেখোন এইটোৰ ভিতৰত দেখোন কাগজ এখন হীৰা ক'ত দে চাচোন ভালকে পঢ়িছা আৰু বেলেগ বাকচত আছে নেকি পঢ়ি আছো পাহাত আইছা হীৰা নিবা বিৰাট সপোন লৈ আইছা হয় না ইটা কাগজ খেনৰ সৰু টুকৰা কৰ কৰি ফেলে তই বঢ়িয়াকে হীৰা খেলি থাক বাকী তোৰ নতুন গাড়ীখন যাওঁ বুলি ভাব আৰু হা তোৰ মৰমৰ কাউৰা দে মোৰ দেখোন কিবা গাড়ীখনে নিয়া কথা কলাকে তাকেইতো বাহিৰত যৌচোন আটাক কওঁ যৌ ঘণ্টা হেঁতে ক'ত গেল এটাও নাই দেখোন তাকেইতো গাড়ীৰ চাবি তোৰ লগত আছে নে নাই নহয় গাড়ীৰ চাবি মোৰ লগত যে আছিল সিয়াৰ লগতহে আছে চাবি ঘণ্টা আছে যৌ গাড়ীখনক লাগি যৌ যৌচোন যৌ পুৰা দাউৰি যৌ ৰন্তু যা গাড়ী ক'ত তোৰ তাকেইতো নাই দেখোন গাড়ীখন মোৰ ঘণ্টা চেজ দে তোৰ গাড়ী গেল ডাঙৰীয়া কুকুৰে চুৰ কৰছি কুকুৰটো চুৰহে আছিল কালিৰ পৰা চুৰৰ লগতহে মই আছিলো এইগিলা মানে চব তাৰে খেল আছিল চালা ইমান আশা কৰিলো গাড়ী এখন কিনিম বুলি হীৰাৰ পইচাই দি তই এক নিয়মত হীৰাৰ কথা কৈ আছা চালা যাওঁ কালি কিনছিলো গাড়ীখন গেল মোৰ এইগিলা কাউৰা চাউৰা চব চালা চাল আছিল কুকুৰৰ কি বোলে বেলেগ গ্ৰহৰ পৰা আহিছি বোলে চালা কুকুৰে মোৰ ইমান মৰমৰ গাড়ীখন চুৰ কৰি নিছে দে হ'ব দে যৌ তালুকদাৰ পুলিচৰ তাত যাওঁ দেচোন তালুকদাৰ পুলিচে কিজানি ওলাই দিবা পাৰে গাড়ীখন ক'বা নোৱাৰো আৰু পাম না নাইবা গাড়ীখন মই গাড়ী কিনলো নিজে একবাৰ চলাব নাপালো চুৰ কৰি লৈ গেল কুকুৰে হ'ব দে পাবি যৌ গাড়ীখন তালুকদাৰ পুলিচৰ তাত যাওঁ যৌ কওঁ ক'বা নোৱাৰো দে আৰু পাওঁ না নাইবা মই ঘূৰে হ'ব দে কান্দবা নাংগে দে যৌচোন তই বিশ্বাসে কৰবা নালগিছিল সেইটো ভুল কৰলো মই হীৰাৰ খকত গাড়ীয়ে চুৰ হ'ল মোৰ তই ইমান আশা কৰিছিলো গাড়ীখন কিনিম বুলি তথাপিতো চুৰ হৈও বেয়া হোৱা নাই ৰ মোৰো নাই তাৰো নাই তাৰে পিছে কাউৰা ড্ৰেছযোৰ ক'ৰ পৰা কিনছিলে কিনছো দিয়া কৰবাৰ পৰা অলপ লাহে চলো ঘণ্টা গাড়ীখনত ভাল দাম পাম নতুন গাড়ী পুৰা দাম পাম ৰাতি আনিম বুলি ভাবলো গাড়ীখন কিন্তু কুকুৰটো একদম জাগাত ভৰাই লৈছি চাবি পেট কিনো কয় আইঅ
লাহে লাহে যাবা নৰা ঘণ্টা ইমান জোৰে ঠেক চইছা যে আপুনিয়ে নচলাই কিয় তই মোক উল্টা কথা কৈছা ৰ হ'ব লাগব না হলি আপোনাৰে দিগদাৰ হ'ব গাড়ী এক্সিডেণ্ট হ'ব বেছি ওপৰত কথা নকবি চালা কোবৰা বুলি ফেটিয়া বুলি ভাবছা নেকি এনে কন্দা হয় গিলি পেলম দিয়ক হ'ব দিয়ক ছাৰ চৰি কিন্তু ছাৰ পাৰ্চেণ্টটো অলপ মোটাকে দিব কি দিওঁ কি নাযাওঁ সেইটো মোৰ কথা গাড়ী চুৰ হৈছি তো ছাৰ কালি কিনছিলো মাত্ৰ গাড়ীখন কিন্তু আমাৰ গাঁৱততো হেনে চোন নাই আগৰ কথা হলে কোবৰাক ভাবলো হয় কিন্তু ইতাতো কোবৰা নাই ও স্যার কোবরা নাই মানে নাই তাক এনকাউণ্টাৰ কৰা হৈছি এনকাউণ্টাৰত মাৰা গৈছি সি কোবরা মুসি পিছে চুৰ কৰলাক কোনি তেন্তে হলি এই ঘন্টা দুখ লাগিল যিমান হলেও মোৰো বন্ধু আছিল না সি ইমান যে মহান কামত তাৰ লগত মই আছিলো ইছ বহুত বেয়া লাগি গেল দে মোৰ শুনি পেলাই ছাৰ মই এতিয়া গাড়ীখন পাম না দে হ'ব দে আমাৰ ফালৰ পৰা বিচৰা যাব ৰচোন ছাৰ যেনকে হলে মোক গাড়ীখন আনি দিয়ক একদম নতুন গাড়ী আছিল মোৰ দে হ'ব দে টেনশ্যন ল'ব নালাগে দুদিনমান ৰখচোন ছাৰ হ'ব দিয়ক ঘণ্টা আৰু কোন বেলেগ চুৰৰ লাগে দে চুৰৰ পৰা শান্তি নাই একবাৰ হাত লাগবা দি তাৰ পিছত গম পাবি ভালকে বাহিৰ কৰিম গাড়ী চুৰ কৰা বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই